মৰমৰ ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি শিকিম ক্লাছ 7 মেথছৰ অনুশীলনী 4.3 আজি আমি এই 10 নম্বৰৰ পৰা আৰম্ভ কৰিম। আগৰ অংক আগৰ ভিডিঅ'ত আছে, তোমালোকে তাৰ পৰা চাই ল'ব পাৰিবা। যে 10 নম্বৰত আছে যে দুটা সংখ্যাৰ যোগফল 40, এটা সংখ্যা আনটোতকৈ 10 বেছি সংখ্যা দুটা নিৰ্ণয় কৰা। তাৰমানে আমাৰ কি কৈছে যে দুটা সংখ্যাৰ যোগফল যদি 40 হয় আৰু এটা সংখ্যা আনটোতকৈ 10 বেছি, মানে বেছি হ'লে কি হ'ব, প্লাছ হ'ব। যদি আমি সংখ্যাটো এক্স বুলি এটা সংখ্যা যদি আমি এক্স বুলি ধৰোঁ, আনটো সংখ্যা কি হ'ব, এক্স প্লাছ 10 হ'ব। গতিকে আমি 10 নম্বৰটো চাওঁ। লিখিম 10 নম্বৰত কি আছে যে ধৰা হ'ল এটা সংখ্যা আমি এক্স বুলি ধৰিম। ধৰা হ'ল এটা সংখ্যা ইকুৱেল টু এক্স। গতিকে আনটো সংখ্যা কি হ'ব, এক্স প্লাছ 10। কাৰণ আমাৰ কি কৈছিলোঁ যে দুটা সংখ্যাৰ যোগফল 40 হ'লে এটা সংখ্যা আনটোতকৈ 10 বেছি হ'লে প্লাছ হ'ব। তাৰমানে এটা সংখ্যা আমি এক্স বুলি ধৰিলোঁ, আনটো সংখ্যা কি হ'ব, এক্স প্লাছ 10 হ'ব। এতিয়া প্ৰশ্নমতে কি কৈছিলে আমাৰ যে দুটা সংখ্যাৰ যোগফল, তাৰমানে এই সংখ্যা আমি যে সংখ্যা দুটা পালোঁ, এই সংখ্যা দুটা প্লাছ কৰি দিব লাগিব। তাৰমানে এক্স প্লাছ আনটো সংখ্যা কি আছিল, এক্স প্লাছ 10। সংখ্যা দুটা যোগ কৰি আমি কিমান পাইছিলোঁ, যে সংখ্যা দুটাৰ যোগফল কিমান দিয়া আছিলে, 40। এতিয়া এই এক্স প্লাছ এক্স কৰিলে কিমান হ'ব, টুৱাইছ এক্স। তাৰমানে এক্স মানে কি, ইয়াত এটা এক্স আছে, ইয়াতো এটা এক্স আছে। 1x প্লাছ 1x কৰিলে কিমান হ'ব, টুৱাইছ এক্স ইকুৱেল টু 40। এই 10টো প্লাছ আছে, এইফালে আনিলে কি হ'ব, মাইনাছ হ'ব, -10 হ'ব। নাইবা টুৱাইছ এক্স ইকুৱেল টু কিমান হ'ব, 40 পৰা 10 মাইনাছ কৰিলে কিমান হ'ব, 30। 40 পৰা 10 মাইনাছ কৰিলে 30। এতিয়া আমি কি কৰিম, ইয়াৰ পৰা এক্সৰ মান উলিয়াব লাগে। 2 টো এক্সৰ লগত পূৰণ হৈ আছে, এইফালে আনিলে কি হ'ব, হৰণ হৈ যাব। এক্স ইকুৱেল টু কিমান হ'ব, 30 ডিভাইড 2। এতিয়া আমি হৰণ কৰিব পাৰিম। 2 যাব কিমান, এবাৰ 10ত 2 যাব কিমান, 5 বাৰ, তাৰমানে 15। এক্সৰ মান কিমান পালোঁ আমি, এক্স ইকুৱেল টু পালোঁ 15। আমাৰ কি কৈছিলে যে দুটা সংখ্যাৰ যোগফল 40 হ'লে এটা সংখ্যা আনটোতকৈ 10 বেছি হ'লে সংখ্যা দুটা নিৰ্ণয় কৰা। তো আমি এক্সৰ মান পালোঁ। এটা সংখ্যা আমি কি বুলি ধৰিছিলোঁ, এক্স বুলি ধৰিছিলোঁ। এক্সৰ ঠাইত কি হ'ব, 15 হ'ব। আমি লিখিম এতেকে এটা সংখ্যা এক্সৰ মান, আমি এটা সংখ্যা কি ধৰিছিলোঁ, এক্স বুলি ধৰিছিলোঁ। এক্সৰ মান কিমান পালোঁ আমি, 15 পালোঁ। এটা সংখ্যা হ'ল আমাৰ 15, আনটো সংখ্যা কিমান আছিলে আমাৰ, এক্স প্লাছ 10 আছিলে। এক্সৰ মান কিমান পাইছোঁ আমি, 15 প্লাছ 10। 10 প্লাছ 15 কৰিলে কিমান পাওঁ আমি, 25। এটা সংখ্যা পালোঁ আমি 15 আৰু এটা সংখ্যা পালোঁ 25। এইটো আছিল এনচাৰ। 11 নম্বৰত আছিল আমাৰ যে দুটা সংখ্যাৰ অনুপাত 8:3, সংখ্যা দুটাৰ বিয়োগফল 60 হ'লে সংখ্যা দুটা নিৰ্ণয় কৰা। এতিয়া আমি সংখ্যাটো যদি আমি এক্স বুলি ধৰোঁ, তো প্ৰথম সংখ্যাটো কি হ'ব, 8x হ'ব, আৰু দ্বিতীয় সংখ্যাটো কি হ'ব, 30x হ'ব। ধৰা হ'ল প্ৰথম সংখ্যাটো আমি
সংখ্যাটো যদি x ধৰোঁ প্ৰথম সংখ্যাটো কি হ'ব 8x ধৰা হ'ল প্ৰথম সংখ্যাটো কিমান আছে 8:3 আছে তো প্ৰথম সংখ্যাটো কি হ'ব 8x হ'ব আৰু দ্বিতীয় সংখ্যাটো সমান কি হ'ব thrice x হ'ব thrice x এই প্ৰশ্নমতে কি কৈছিল আমাৰ যে দুটা সংখ্যাৰ অনুপাত 8:3 হ'লে 3 সংখ্যা দুটাৰ বিয়োগফল তাৰমানে আমি দুটা সংখ্যা পালোঁ এই সংখ্যা এটাৰ পৰা আনটো বিয়োগ কৰিব লাগিব বিয়োগ কৰিলে বিয়োগফল কিমান হয় 60 তাৰমানে 8x minus thrice x equal to কিমান হ'ব 60 সংখ্যা দুটাৰ বিয়োগফল কিমান আছিল 60 আছিল এতিয়া 8x ৰ পৰা thrice x minus কৰিলে কিমান পাম আমি কাৰণ 8 ৰ পৰা 3 minus কৰিলে কিমান পাম 5 এটো 8x ৰ পৰা 8x ৰ পৰা 3x minus কৰিলে আমি কিমান পাম 5x equal to এফালে কিমান আছে 60 এটা 5 to x ৰ লগত পূৰণ হৈ আছে এফালে গলে হৰণ হ'ব আমাৰ x ৰ মান উলিয়াব লাগিব x equal to কিমান হ'ব 60 divide 5 তে হৰণ কৰি দিম 5 যাব এবাৰ কিমান হ'ব 10 10ত 5 যাব কিমান 2 মানে 5 into 12 কৰিলে আমি কিমান পাম 60 x ৰ মান কিমান পালো x equal to 12 আমাৰ প্ৰশ্নটো কি কৈছিলে যে দুটা সংখ্যাৰ অনুপাত 8:3 সংখ্যা দুটাৰ বিয়োগফল ইমান হলে সংখ্যা দুটা নিৰ্ণয় কৰা তো এটা সংখ্যা প্ৰথম সংখ্যাটো আমি কি ধৰিছিলো 8x এতেকে প্ৰথম সংখ্যাটো আমি কি ধৰিছিলো 8x আছিলে 8 into x মান কিমান পাইছো 12 এটাম পূৰণ কৰি দিম 8 into 2 কৰিলে কিমান হ'ব 16 ৰ কিমান হ'ব 6 উকলিব কিমান 1 8 into 8 আৰু 1 কিমান হ'ব 96 তাৰ মানে প্ৰথম সংখ্যাটো আমি কিমান পালো 96 আৰু দ্বিতীয় সংখ্যাটো কিমান আছিল আমাৰ thrice x 3 তাৰমানে 3 টো x ৰ লগত পূৰণ হৈ আছে 3 into x ৰ মান কিমান পাইছো 12 into 3 কৰিলে কিমান পাম আমি 36 এটো হল এতিয়া আমি 12 নম্বৰটো চাও 12 নম্বৰটো কি আছে যে এটা আয়তৰ দিক প্ৰস্থৰ দুগুণ আয়তটোৰ পৰিসীমা 72 একক হলে আয়তটোৰ দিক আৰু প্ৰস্থ উলিওৱা আমাৰ কি কৈছে যে এটা আয়তৰ দিক প্ৰস্থৰ দুগুণ দিকটো প্ৰস্থৰ দুগুণ তাৰমানে প্ৰস্থটো আমি x বুলি ধৰিলে দিকটো কি হ'ব twice x হ'ব গুণ মানে পূৰণ এটা আমি 12 নম্বৰটো ধৰা হ'ল আয়তটোৰ প্ৰস্থ আমি কি ধৰিম x আয়তটোৰ প্ৰস্থ x বুলি ধৰিলে আমাৰ প্ৰশ্নটো কি কৈছিলে যে এটা আয়তৰ দিক প্ৰস্থৰ দুগুণ আয়তৰ প্ৰস্থ যদি আমি x ধৰো দিকটো কি হ'ব twice x এতেকে আয়তৰ
আয়তটোৰ দিক কিমান হ'ব টুৱাইছ এক্স হ'ব আৰু কি দিয়া আছে আমাৰ কি দিয়া আছে আয়তৰ পৰিসীমা ইকুৱেল টু কিমান দিয়া আছে 72 এতিয়া আয়তৰ পৰিসীমাৰ সূত্র কি আছিল আমাৰ 2 ইনটু দিক যোগ প্ৰস্থ আয়তৰ পৰিসীমাৰ সূত্র কি আছিল 2 ইনটু দিক যোগ প্ৰস্থ ইকুৱেলছ টু এফালে কিমান আছে 72 2 লিখিলোঁ দিক আমি কি পাইছিলোঁ টুৱাইছ এক্স প্লাছ প্ৰস্থ কি পাইছিলোঁ এক্স ইকুৱেলছ টু কিমান আছে 72 2 লিখিলোঁ যে টুৱাইছ এক্স প্লাছ 1 এক্স কৰিলে কিমান পাম আমি থ্ৰাইছ এক্স পাম থ্ৰাইছ এক্স তো ব্ৰেকেট নিদিলেও হয় পূৰণ দিলেও হৈ যাব ইকুৱেলছ টু কিমান আছে আমাৰ 72 মানে এইটো পূৰণ হৈ আছে এতিয়া 2 আৰু থ্ৰাইছ এক্স পূৰণ কৰিলে কিমান পাম আমি 6x পাম 6x 6x ইকুৱেলছ টু কিমান আছে 72 তে 6 টো xৰ লগত পূৰণ হৈ আছে এফালে গ'লে হৰণ হ'ব আমাৰ যেটো xৰ মান উলিয়াব লাগিব x ইকুৱেল টু আমি কিমান পাম 72 ডিভাইড 6 তে হৰণ কৰি দিম কিমান যাব এবাৰ যাব 12 ত 6 যাব কিমান 2 আৰু আমি কিমান পালো 12 পালো xৰ মান x ইকুৱেল টু আমি কিমান পালো 12 আমাৰ প্ৰশ্নটো কি কৈছিলে যে এটা আয়তৰ দিক প্ৰস্থৰ দুগুণ হলে আয়তটোৰ পৰিসীমা ইমান একক হলে আয়তটোৰ দিক আৰু প্ৰস্থ নিৰ্ণয় কৰা এটা আয়তৰ প্ৰস্থ এতেকে আয়তটোৰ প্ৰস্থ আমি কি বুলি ধৰিছিলো x তে x সমান কিমান পালো 12 এটো হ'ব আমাৰ 12 এটা আয়তটোৰ দিক কিমান হ'ব টুৱাইছ x আছিলে টুৱাইছ x 2 টো x ৰ লগত পূৰণ হৈ আছে 2 ইনটু x সমান কিমান পাইছো 12 বা কিমান হ'ব 24 আমাৰ কি কৈছে যে আয়তটোৰ দিক আৰু প্ৰস্থ নিৰ্ণয় কৰিব দিছিলে আয়তটোৰ দিক পালো আমি 12 আৰু আয়তৰ প্ৰস্থ পালো 12 আৰু আয়তৰ দিক পালো আমি 24 এটো আছিল 12 নম্বৰৰ এনসাৰ এতিয়া 13 নম্বৰটো চাও 13 নম্বৰটো কি কৈছে অজয় বিজয়তকৈ 5 বছৰ সৰু হলে কি হ'ব মাইনাস হ'ব 4 বছৰ পিছত বিজয়ৰ বয়স অজয়ৰ বয়সৰ দুগুণ হলে তেওঁলোকৰ বৰ্তমান বয়স নিৰ্ণয় কৰা এই অজয় বিজয়তকৈ 5 বছৰ সৰু তাৰমানে বিজয়ৰ বয়স যদি x বছৰ ধৰো অজয়ৰ বয়স কিমান হ'ব x - 5 হ'ব ধৰা হল বিজয়ৰ বয়স সমান x বছৰ অজয়ৰ বয়স কিমান হ'ব অজয় বিজয়তকৈ 5 বছৰ সৰু আছিল এতিয়া অজয়ৰ বয়স অজয় বিজয়তকৈ সৰু আছিল তাৰমানে কি হ'ব x
-5 বছৰ। আকৌ কি কৈছিলে 4 বছৰ পিছত 4 বছৰ পিছত 4 বছৰ পিছত মই একেবাৰে লিখি দিছোঁ এইটো যে 4 বছৰ পিছত বিজয়ৰ বয়স 4 বছৰ পিছত বিজয়ৰ বয়স কিমান হ'ব? বিজয়ৰ বয়স 4 বছৰ পিছত বৰ্তমান যিটো বয়স আছে 4 বছৰ পিছত তাৰ বয়স কি হ'ব? প্লাছ হ'ব। তাৰ আগৰ বয়স কিমান আছিল? x বুলি ধৰিছিলোঁ। তো 4 বছৰ পিছত কি হ'ব? x + 4 হ'ব। আৰু অজয়ৰ বয়স 4 বছৰ পিছত অজয়ৰ বয়স কি হ'ব? অজয়ৰ বয়স 4 বছৰ পিছত অজয়ৰ বয়স কিমান হ'ব? অজয়ৰ বয়স কিমান আছিলে? x - 5 আছিলে। x - 5 4 বছৰ পিছত কি হ'ব? 4 এটা প্লাছ হ'ব। এতিয়া প্ৰশ্নমতে আমাৰ কি হ'ব? x + 4 = কিমান হ'ব? x - 5 + 4 আমাৰ কি কৈছিলে যে 4 বছৰ পিছত বিজয়ৰ বয়স অজয়ৰ বয়সৰ দুগুণ হ'লে তাৰমানে ইয়াৰ লগত কি হ'ব? 2 এটা গুণ মানে পূৰণ 2 এটা ইনটু হ'ব। এতিয়া আমি x + 4 = 2 x আছে 4 আছে প্লাছ 5 আছে মাইনাছ তাৰমানে 4ৰ পৰা 5 মাইনাছ কৰিলে কিমান পাম আমি? -1 পাম। x + 4 = কিমান হ'ব? এই 2টো ব্ৰেকেট আছে মানে এই দুইটাৰ লগত পূৰণ হৈ আছে। 2x ৰ লগত পূৰণ কৰিলে কিমান হ'ব? 2x হ'ব। ইয়াৰ আগত প্লাছ ইয়াৰ আগত মাইনাছ প্লাছে মাইনাছে -2 × 1 কৰিলে কিমান হ'ব? 2 হ'ব। এতিয়া আমি ইয়াৰ পৰা x ৰ মান উলিয়াব লাগে। এতিয়া 2x টো প্লাছ আছে এইফালে আনিলে মাইনাছ হ'ব নাইবা ax টো প্লাছ আছে এইফালে নিলে মাইনাছ হ'ব। এইকেইটা কৰিলে হ'ল। আমি লিখিলোঁ যে x এই 2x টো বাওঁফালে আনিলোঁ কিমান হ'ব? -2x। তাৰমানে x থকাখিনি একেলগ কৈছোঁ আমি। ইয়াত কিমান আছে? -2 এই +4 আছে এই +4টো এইফালে আনিলে কি হ'ব? -4। এতিয়া এটা x আছে প্লাছ আৰু দুটা x আছে মাইনাছ তাৰমানে এটা x ৰ পৰা দুটা x মাইনাছ কৰিলে আমি কিমান পাম? -x পাম। তাৰমানে -1x 1টো আমি নিলিখোঁ -x পাম। এইফালে -2 আছে আৰু -4 আছে তাৰমানে এনেকুৱা যদি দুটা সংখ্যা আগত মাইনাছ চিন থাকে তোমালোকে কি কৰিবা? এই সংখ্যা দুটা প্লাছ কৰি দিবা আৰু আগফালে মাইনাছ চিন দি দিবা। আমি যোগ যেনেকৈ কৰোঁ এইটোৱে যোগে কিন্তু ইয়াৰ আগফালে কি হ'ব? মাইনাছ চিনটো হ'ব। 2 আৰু 4 যোগ কৰিলে কিমান হ'ব? 6 দুইটাৰ আগত মাইনাছ আছে সেইকাৰণে আমি মাইনাছ চিন দিলোঁ। এতিয়া মাইনাছ মাইনাছ কেনচেল যাব। x = কিমান পালোঁ আমি? 6 পালোঁ। x ৰ মান 6 পালোঁ। আমাৰ এতিয়া কি কৈছিলে যে অজয় বিজয়তকৈ 5 বছৰ সৰু 4 বছৰ পিছত বিজয়ৰ বয়স অজয়ৰ বয়সৰ দুগুণ হ'লে তেওঁলোকৰ বৰ্তমান বয়স নিৰ্ণয় কৰে। এইটো বয়স হ'ল আমাৰ 6 বছৰ পিছত কিন্তু কি কৈছে? বৰ্তমান বয়স নিৰ্ণয় কৰিব দিছে। এতেকে প্ৰথম আমি বিজয় ধৰিছিলোঁ। বিজয়ৰ বৰ্তমান বয়স এতেকে বিজয়ৰ বৰ্তমান বয়স বিজয়ৰ বয়স আমি কি বুলি ধৰিছিলোঁ? x ৰ মান কিমান পালোঁ আমি? 6 পালোঁ। আৰু অজয়ৰ বয়স বৰ্তমান বয়স
বয়স অজয় বৰ্তমান বয়স অজয় বয়স আমি কি পাইছিলোঁ x মাইনাছ 5 এতিয়া x সমান কিমান পাইছোঁ আমি 6 মাইনাছ 5 6ৰ পৰা 6 মাইনাছ 5 6ৰ পৰা 5 মাইনাছ কৰিলে কিমান পাম আমি 1 পাম তো বিজয়ৰ বৰ্তমান বয়স পালোঁ 6 বছৰ আৰু অজয়ৰ বৰ্তমান বয়স পালোঁ 1 বছৰ এইটো আছিল আমাৰ 13 নম্বৰৰ এনসাৰ মোৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানেই আছিলে তোমালোকে যদি মোৰ চেনেলটোত নতুন আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা লাইক কৰিবা কমেন্ট কৰি মোক জনাবা ভিডিঅ' কেনে পাইছা আৰু বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিবা